উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত উদ্ধাৰ হৈছে মৃতদেহ ব্ৰহ্মপুত্ৰত উঠি আহিছে মৃতদেহটো উদ্ধাৰক লৈ মধ্যম খণ্ডৰ ফেৰীঘাটত চাঞ্চল্য এতিয়াও চিনাক্ত হোৱা নাই মৃতদেহটো আমি পুনৰবাৰ জনাইছোঁ আপোনালোকক উত্তৰ গুৱাহাটী মধ্যম খণ্ডত উদ্ধাৰ হৈছে এটা মৃতদেহ ব্ৰহ্মপুত্ৰত উঠি আহিছে এই মৃতদেহটো উদ্ধাৰক লৈ মধ্যম খণ্ডৰ ফেৰীঘাটত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এতিয়াও চিনাক্ত হোৱা নাই কিন্তু মৃতদেহটো আৰু এই সন্দৰ্ভত আমি আৰু অধিক জানিবৰ বাবে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ আছে ফোন লাইনত দিগন্ত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ব্ৰহ্মপুত্ৰত উঠি আহিছে এটা মৃতদেহ আৰু বৰ্তমানলৈকে চিনাক্ত হোৱা নাই কিন্তু শেহতীয়া কিবা খবৰ আছে নেকি আপোনাৰ হাতত আমি দিগন্ত বৰদলৈ সংযোগ স্থাপনৰ চেষ্টা কৰি আছোঁ কিন্তু আপোনালোকক পুনৰবাৰ জনাইছোঁ এতিয়াও চিনাক্ত হোৱা নাই এই মৃতদেহটো আমি সম্পাদিত ৰূপত কিছু দৃশ্য দেখুৱাইছোঁ আপোনালোকক ব্ৰহ্মপুত্ৰত উঠি আহিছে আৰু মধ্যম খণ্ডত উত্তৰ গুৱাহাটী মধ্যম খণ্ডত দেখিবলৈ পোৱা গৈছে উদ্ধাৰ হৈছে এই মৃতদেহটো কিন্তু এই মুহূৰ্তলৈকে মৃতদেহটো কাৰ সেয়া চিনাকি ওলোৱা নাই ব্ৰহ্মপুত্ৰত উঠি আহিছে এটা মৃতদেহ আৰু উদ্ধাৰ হৈছে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত কাৰ মৃতদেহ ক'ৰ পৰা উঠি আহিছে সেয়া এতিয়াও একো সঠিক ৰূপত ক'ব পৰা হোৱা নাই কিন্তু আমি সম্পাদিত ৰূপত কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰত উঠি আহিছে এটা মৃতদেহ আৰু উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত উদ্ধাৰ কৰা হৈছে আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈৰ সৈতে দিগন্ত এই মধ্যখণ্ড ফেৰীঘাটত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে আৰু এই মৃতদেহটো ব্ৰহ্মপুত্ৰৰ যি কোবাল সোঁত এই কোবাল সোঁতত উঠি অহা বুলি সন্দেহ কৰা হৈছে কিন্তু এই পৰ্যন্ত মৃতদেহটো কোনো চিনাক্ত হোৱা নাই আৰু মধ্যখণ্ড ফেৰীঘাটত যিহেতু ফেৰীৰে পাৰ হ'বৰ কাৰণে যথেষ্ট যাত্ৰী আহে আৰু যাত্ৰীসকলৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে এই মৃতদেহটো ক'ৰ পৰা কেনেকৈ ইয়ালৈ আহিল এই লৈ ৰাইজৰ মাজত যথেষ্ট কৌতূহল দেখিবলৈ পোৱা গৈছে আৰু যিটো মৃতদেহ মানে কৈছে যে হয়তো এইটো হত্যাকাণ্ড হ'ব পাৰে নহবা ব্ৰহ্মপুত্ৰত উঠি আহিব পাৰে এনেধৰণৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত এই মুহূৰ্তত এইটো কথাই ক'ম যে যিহেতু উত্তৰ গুৱাহাটী মধ্যখণ্ডত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে আৰু ইতিমধ্যে উত্তৰ গুৱাহাটীৰ যি আৰক্ষী থানাৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈছে আৰু তেওঁলোকে মৃতদেহটো ইতিমধ্যে চিনাক্ত কৰিব পৰা নাই যদি মৃতদেহটো তেওঁলোকে নদী আৰক্ষীক ইতিমধ্যে খবৰ দিছে আৰু কিছু সময় পিছত হয়তো নদী আৰক্ষী অহাৰ পিছত মৃতদেহটো কাৰ কেনেকৈ ইয়ালৈ আহিল সেই সম্পৰ্কে জানিব পৰা যাব মঞ্চস্থ এই মুহূৰ্তত এই কথাই ক'ম যে উত্তৰ গুৱাহাটী মধ্যখণ্ডত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে হয় দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছোঁ